আজি দেওবাৰ এটা বিশেষ ঠাইলৈ গৈ আছোঁ। কিয় আৰু ক'ত গৈ আছোঁ আপোনালোকক জনাম দেই, ভিডিঅ'টো চাই থাকিব। নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। ঝাৰু লৈ ভিডিঅ'টোৰ আৰম্ভণিটো দেখি আপোনালোকে নিশ্চয় গম পাইছে, আমি আহিছোঁ আমাৰ ওচৰতে থকা গাভৰু দলঙলৈ বুলি আমাৰ কেন্দ্ৰৰ ছাৰ বাইদেউসকলৰ লগত এসাঁজ খাবলৈ। তাৰে কিছু ভিডিঅ'ৰ দৃশ্যাংশ মই লৈ থৈছিলোঁ। তাৰে এয়া আমাৰ জিমি বাইদেউ দেই, পানী তুলিবলৈ আহিছিল আৰু এয়া মাছবোৰ ইমান ধুনীয়াকৈ ওলাই আছে। মই বোলো অকণমান ভিডিঅ' কৰি থওঁ আৰু এয়া আপোনালোকক দেখুৱালোঁ। আৰু এয়া হৈছে গাভৰু দলঙৰ দৃশ্য। ইমান ধুনীয়া এটা পৰিৱেশত আমি আহিছিলোঁ সকলোৱে মিলি এসাঁজ খাবৰ কাৰণে। আৰু ইয়াতে ছাৰ বাইদেউসকলে কথা পাতি আছে, চাহ খাই আছে। আৰু এয়া আৰু দুগৰাকীমান বাইদেৱে চব্জি কাটি আছে। আৰু ইফালে আমাৰ নিবেদিতা বাইদেউ আৰু ছাৰ এজনে চব্জিখিনি বনোৱাত লাগিছে। আৰু এয়া বাইদেউক মই গাড়ীটো তুলি দিছোঁ দেই। আৰু এয়া নিবেদিতা বাইদেৱে খুব ধুনীয়াকৈ খাচী মাংস বনাইছে, খুব টেষ্টি হৈছিলে খাবলৈ। আৰু ইফালে ছাৰজনে ক'লে মই বনোৱা চব্জিখিনি দেখুৱাই দিয়া, ইমান ধুনীয়া লাগিছে নহয়, খাবলৈও খুব ভাল হৈছিল। আৰু এয়া মিক্স চব্জি বনাইছিলে আমাৰ অপৰ্ণা বাইদেৱে। এইফালে সকলোৱে কথা পাতি আছে আৰু ইফালে মই চালাড কাটি আছিলোঁ। মই সহযোগীহে আছিলোঁ দেই, মেইন পাৰ্ট কৰিছিল আমাৰ জিমি বাইদেউ আৰু ছাৰজনে। আৰু এইফালে পিকনিক বুলি ক'লে বা বনভোজ বুলি ক'লে সাধাৰণতে নাচটো মেইন নহয় জানো। এইফালে ছাৰ বাইদেউসকলে নাচিবলৈ লাগি গ'ল দেই, মই ভিডিঅ' কৰাতহে লাগিলোঁ। এনেকৈ আমি এসাঁজ ফূৰ্তিৰে খোৱাৰ পিছত সকলোৱে ঠাইটুকুৰা চাফা কৰি আহিল। আৰু এনেকৈ আমি 2024 চনক বিদায় জনালোঁ। খুব বেছি ভাল লাগিলে আচলতে। আৰু এই মুহূৰ্তখিনি, এই সময়খিনি, এই ফূৰ্তিখিনি ভৱিষ্যতলৈকে স্মৃতি হিচাপে ধৰি ৰখাৰ মানসেৰে ভিডিঅ'টো অকণমান কৰি থ'লোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু মোৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ। সপোনতো পৃথকতো তুমি জানা, হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা। সপোনতো পৃথকতো তুমি জানা, হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা।